And reactions started to pour in soon after the Prime Minister batted for the passage of the contentious Citizenship Amendment Bill. And speaking on the matter, ASU Chief Advisor Samujal Bhattacharya said that such a step will lead to massive protest across Assam. He added that following the development, the ASU will have a meeting with 30 indigenous organizations tomorrow, after which they would decide the next course of action. প্ৰথম কথা যে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ অসম চুক্তি উলংঘা কৰি নিজৰ ভোট বেংক সুৰক্ষিত কৰিবলৈ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে যে প্ৰচেষ্টা চলাই আছিল এটো আজি প্ৰতিষ্ঠা হ'ল বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন ৰাজ্য চৰকাৰ সকলো যে বাংলাদেশী ৰক্ষক এটো কথা প্ৰমাণ হ'ল এই চৰকাৰখন খিলঞ্জিয়া মানুহৰ বিৰোধী আৰু অবৈধ বাংলাদেশী ৰক্ষক এই কথা পুনৰ প্ৰতিষ্ঠা হ'ল আৰু অসম চুক্তি উলংঘা কৰি অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণ দিবলৈ নিজৰ ভোট বেংক ৰক্ষা কৰিবলৈ জাতিধ্বংসী এই বিলখন অসমৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিলে ৰাজ্যজুৰি আন্দোলন চলিছে চলিব আৰু ব্যাপকভাৱে চলিব তাৰ পৰা শাসকীয় দলৰ কোনো নিষ্ঠাৰ নাপাব বিজেপি নেতৃত্বাধীন চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজৰ নেতৃত্বত অসমত সুস্থিৰ পৰিৱেশ বিচৰা নাই তেওঁলোকে অস্থিৰ পৰিৱেশ বিচাৰিছে এফালেদি অসম চুক্তি ৰূপায়ণৰ কথা কয় আৰু আনফালেদি অসম চুক্তি ভংগ কৰে আৰু অসম চুক্তিৰ আধাৰত 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থাটো যে এটা আভুৱা আছিল এই কথা আজি প্ৰধানমন্ত্ৰী ঘোষণা প্ৰমাণ কৰিলে এফালেদি 71 চনৰ পিছত অহা অবৈধ বাংলাদেশীক অসমৰ ৰক্ষণাবেক্ষণ দিব আনফালেদি সাংবিধানিক ৰক্ষা কৱচৰ কথা ক'লে এইটো যে আভুৱা কথা আছিল এই কথা যে আমি কৈ থকা কথাবোৰ যে সত্য আজি প্ৰধানমন্ত্ৰী ঘোষণাত প্ৰমাণ হৈ গ'ল 71 চনৰ পিছত হিন্দু মুছলমান কোনো বাংলাদেশী বুজা অসমে নলয় ৰাজ্যজুৰি আন্দোলন চলিছে বিজেপিক বাদ দি অসমৰ সকলো অনুষ্ঠানে সকলো সংগঠনে সমূহ ৰাইজৰ বিৰোধিতা কৰিছে অসমখন বাংলাদেশীৰ ডাষ্টবিন নহয় ধৰ্মৰ ভিত্তিত সাম্প্ৰদায়িক এই বিল কেতিয়া মানি লোৱা নহব বিজেপি দলৰ নেতৃত্বাধীন চৰকাৰে ইয়াত হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে সাম্প্ৰদায়িকভাৱে ইয়াত বাংলাদেশী ৰক্ষণাবেক্ষণ দিব খুজিছে এই কথা মানি নলও এই সাম্প্ৰদায়িক অসাংবিধানিক বিলখন আমি মানি নলও অসমখন অবৈধ বাংলাদেশী ডাষ্টবিন নহয় 71 চনৰ পিছত অহা হিন্দু মুছলমান কোনো অবৈধ বাংলাদেশী বুজা আমি নলও আৰু এই জাতিধ্বংসী বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন চলিছে আৰু ব্যাপকভাৱে চলিব আৰু শাসকীয় দলৰ কোনো কিন্তু নিষ্ঠাৰ নাপাব অহা কাইলে ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠীয় সংগঠনৰ সভা হ'ব তাতে পৰৱৰ্তী কৰ্মসূচী ৰূপায়ণ কৰা হ'ব